নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ডিচেম্বৰ। আজিৰ পৰা অসমত সলনি হৈছে 10টা নতুন নিয়ম। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচনৰ চাউল ল'বলৈ যাওঁতে মানিব লাগিব 10টা নতুন নিয়ম, অন্যথা পৰিব ভয়ংকৰ বিপদত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3100 টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 ডিচেম্বৰত লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ টকা। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। পিএম কিষাণৰ 22 নং কিস্তিৰ টকা পাবলৈ কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব? আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? ই কৈছে নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক। ই কৈছে চলি আছে অন্ন সেৱা দিন, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180003453611। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে 1967। কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ ই-পষ্ট মেচিনত দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰতে ল'ব লাগিব ৰেচনৰ চাউল, অন্যথা পিছত গ'লে আপুনি ৰেচনৰ চাউল নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে ক'ত কৰিব আপুনি অভিযোগ। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। 10 ডিচেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰিব। নতুন আৰু পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মুকলি কৰা হৈছে এই ফোন নম্বৰ আৰু এই ফোন নম্বৰতে দিব পাৰিব অভিযোগ। যদি আপোনাৰ একাউণ্টত টকাটো আপুনি নাপায় তেনে ক্ষেত্ৰত আপুনি পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতে দিব পাৰিব অভিযোগ। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এতিয়াই ছেভ কৰি ৰাখক। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীও পাব ধনৰাশি। এইকেইটা আঁচনিৰ টকা 10 ডিচেম্বৰত প্ৰদান কৰিব চৰকাৰে আৰু প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। যদি আপুনি 10 নৱেম্বৰত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক, কিয়নো 9 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পথপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000কৈ টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গুৱাহাটীত নতুন বেণ্ডিং জোন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ। বেণ্ডিং জোনসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা। বৰ্তমান থকা বেণ্ডিং জোনত সন্দেহজনক লোকক খেদি পঠিওৱা হ'ব। তাৰ ঠাইত আত্মসহায়ক মহিলাক দিয়া হ'ব সুবিধা। ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুযোগ। ডিব্ৰুগড়, শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ প্ৰয়োজন হ'ব? অনলাইন যোগে কৰিব লাগিব আবেদন। 1 পৰা 30 ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন যোগে আবেদন। হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদনৰ গাইডলাইন পত্ৰ আৰু প্ৰপত্ৰ সংগ্ৰহ কৰি হাজাৰ হাজাৰ লোকৰ ভিৰ লাগিছে। বাৰ্ষিক উন্নয়ন সংখ্যালঘু বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড।
প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকে লাভ কৰিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টা নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নতুন নিয়ম। পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন। যিহেতু প্ৰতিটো মাহত ৰন্ধন গেছৰ মূল্যৰ সাল সলনি হয়, সেয়েহে এই মাহত আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব। 1 নৱেম্বৰত 6.5 টকালৈকে হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য। আৰু আজিৰ ৰন্ধন গেছ আপুনি ক্ৰয় কৰিছে নেকি? যদি ক্ৰয় কৰিছে, কিমান টকাত ক্ৰয় কৰিছে, মূল্য হ্ৰাস পাইছে নে বৃদ্ধি পাইছে, কমেণ্ট কৰি জনাই দিয়ক। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা। পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম। আপুনি পেঞ্চন স্কিম নিৰ্বাচন কৰিলে নে? 1 ডিচেম্বৰৰ পিছত নাপাব এই সুবিধা, আৰু আজিৰ পৰা এই সুবিধা আপুনি নাপাব। 1 ডিচেম্বৰৰ পিছত আপুনি নথিপত্ৰ জমা দিয়াৰ বাট বন্ধ হৈ যাব। আৰু আজি হৈছে 1 ডিচেম্বৰ, আৰু আজিৰ পৰা আপুনি কোনো ধৰণৰ নথিপত্ৰ জমা দিব নোৱাৰিব। লগে লগে বন্ধ হৈ পৰিব পাৰে পেঞ্চন স্কিম। 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ। ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বৃহৎ তাৰতম্য। আৰু আজিৰ পৰা বহুকেইটা নতুন নিয়ম সলনি হ'ব। আৰু কি কি নিয়ম সলনি হ'ব নিশ্চয় সন্ধিয়াৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উত্তপ্ত কোকৰাঝাৰত জাৰি কৰা হৈছে BNSS 163 ধাৰা। জনজাতিকৰণৰ বিৰোধিতাৰে লংকাকাণ্ডৰ পিছতে সিদ্ধান্ত। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কোকৰাঝাৰত জাৰি কৰা হৈছে 163 ধাৰা। 13টাকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। 13টাকৈ কঠোৰ নিষেধা জিলা দণ্ডাধীশৰ। অনিৰ্দিষ্ট কাললৈকে নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে। নিয়ম ভংগ কৰিলে BNSৰ অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। উত্তপ্ত কোকৰাঝাৰত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি আনন্দ। প্ৰতিবেদন 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাত প্ৰস্তাৱক আদৰণি। শিৱসাগৰত ফটকা ফুটাই আনন্দ অসম জনগোষ্ঠীৰ। টাই অসমৰ যুৱ পৰিষদ সদৌ টাই অসমৰ ছাত্ৰ সন্থাৰ আদৰণি। জাতীয় সংগ্ৰামী সেনাই ৰাজ্য চৰকাৰক জনালে ধন্যবাদ। প্ৰতিবেদনৰ পাছতে শিৱসাগৰৰ ৰাজপথত আবতৰীয়া দীপাৱলী। কেৱল এয়াই নহয়, অবিভক্ত গোৱালপাৰাতো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আনন্দ আৰু উল্লাস। ধেমাজিত ৰণোজ পেগুৱে দাখিল কৰা প্ৰতিবেদনৰ বাবে ধন্যবাদ আটাচৰ। জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি আনন্দ উল্লাস দেখা পোৱা গৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মামা আপোনাক হাতযোৰ কৰি চকু মেলি চাওক, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে উচ্চদিত জনতাই। চৰকাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আমাক অলপমান মাটি দিয়ক মছজিদৰ বাবে, আমাক আপুনি শান্তি দিয়ক, আমি আশীৰ্বাদ কৰিম। কেৱল এয়াই নহয়, 3 পাতেৰে আমি মছজিদটো বনাইছিলোঁ, ভাঙি পেলালে। এতিয়া আমাৰ থাকিবলৈ এতিয়া ঠাই নাই, ঘৰ মাটি সকলোৱে লৈ গ'ল। কামপুৰত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ। মামা আমাক মছজিদৰ বাবে অলপ মাটি দিয়ক, এনেকুৱাকৈ জনতা কাকতি মিনতি কৰিছে। এনেকুৱাকৈ উচ্ছেদিত জনতাই কাকতি মিনতি কৰিছে। হে আল্লাহ, দোৱা কৰা মামাক সুমতি দিয়া। দ্বিতীয় দিনা মধ্য অসমত কান্দি কান্দি উচ্ছেদিতৰ এনেকুৱাকৈ হাহাকাৰ। আৰু যোৱাকালি এনেকুৱাকৈ ভয়ংকৰভাৱে উচ্ছেদ চলাইছে চৰকাৰ প্ৰশাসনে। বঙা মছজিদৰ সন্মুখত শেষবাৰৰ বাবে দোৱা উচ্ছেদিত জনতাৰ। দ্বিতীয় দিনৰ উচ্ছেদৰ বাবে সাজু হৈছিল প্ৰশাসন। আৰু শনিবাৰো উচ্ছেদ চলাইছিল লুটুমাৰী বনাঞ্চলত। 2000 বাসগৃহত উচ্ছেদ চলাইছিল প্ৰশাসনে। পুৱা 7 বজাৰ পৰা আৰম্ভ হয় দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সদৰত দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্ত্ৰীগোটৰ হৈ দাখিল কৰিলে প্ৰতিবেদন। দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ। প্ৰতিবেদনত বৰ্তমান জনজাতি 6 জনগোষ্ঠীক লৈ কেইবাটাও পৰামৰ্শ।
অসমৰ জনজাতিসকলক তিনিটা ভাগত বিভক্ত কৰাৰ পৰামৰ্শ সদনত দাখিল কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰে অসমে অসমত বিজেপিয়ে ক্লিন ট্ৰিপ দিব, একো নাথাকে, গৌৰৱ গগৈ পাকিস্তানত গৈ ইলেকশ্যন খেলিব লাগিব, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। 100% হাৰিব কংগ্ৰেছ, একো মিয়াৰ ৰাজনীতি কৰি লাভ নাই। সেইকাৰণে মিয়া এলেকাত উচ্ছেদ বিৰোধিতা কৰি আছিল মিয়া ভোট পাবলৈ এনেকুৱাকৈ বিৰোধিতা কৰি আছিল কংগ্ৰেছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক সম্বোধন কৰা মানুহক অসমৰ ৰাইজে ভোট নিদিয়ে, অসমৰ মানুহৰ ডাঙৰ চিন্তা হৈছে মিয়াক লৈ। সেই মিয়াক বছৰ ৰাজনীতি কৰি ইমান দিন জুবেনৰ সমৰ্থক হৈ আছিল মন্তব্য কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আচলতে উচ্ছেদক লৈ জুবেন গাৰ্গৰ সমৰ্থক হৈ আছে নেকি মিয়াসকলে? আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। 1 জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী কমেণ্ট কৰি জনাই দিব অৰুণোদয় আঁচনিৰ টকা 3100 টকা হ'ব লাগেনে? আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড। অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব UCC। বিধানসভাৰ প্ৰথম অধিৱেশনতে আহিব UCC। মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে UCC আনিম। মোক যিমান পাৰে বাধা দিয়ক, কিন্তু মোক যদি বাধা দিব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে UCC আনিম। ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হওঁ সদনত আহিব UCC। সদনত অখিল গগৈয়ে স্পষ্ট কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড। জনতাই কি ক'ব? অসমৰ জনতাই UCC বিচাৰেনে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন। কোনো মহিলাই 21 বছৰৰ তলত বিয়া বহিব নোৱাৰিব। বাল্য বিবাহক লৈ আহিব নতুন আইন। অহাবাৰ বিধানসভাত চৰকাৰে আনিব বিধেয়ক। বিয়াৰ বাবে মহিলাৰ ন্যূনতম বয়স হ'ব 21 বছৰ। 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব। বহু বিবাহ আমি বন্ধ কৰিলোঁ, বাল্য বিবাহ আমি বন্ধ কৰিলোঁ। সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব। তালাক বুলি ক'লে তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব। বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একে আইন হ'ব। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত ডাঙৰ মন্তব্য কৰিছে। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীলৈ প্ৰিয় থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে পাব 250 টকাৰ অতিৰিক্তকৈ ৰেহাই। 20 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিবলৈ সাজু। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ এতিয়া আপুনি জমা দিয়ক। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি এতিয়ালৈকে সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰটো ফিল আপ কৰা নাই, অতি শীঘ্ৰে ফিল আপ কৰক, অন্যথা এই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.